জয় আইখম জয় আইখম অমানবীয় অত্যাচার বন্ধ করো অমানবীয় উচ্ছেদ বন্ধ করো ধর্মীয় রাজনীতি বন্ধ করো আদিবাসী উচ্ছেদ করা মানব অধিকার খর্ব করা বন্ধ করো We want justice. পুনৰ্সংস্থাপন নিদিয়ে যদি এইখিনি মানুহক লৈ ৰাজনীতি কৰিব খোজে তেতিয়াহ'লে আপোনালোকে জানে আজি সমদল ওলাইছোঁ গোটেই অসমতে সমদল ওলাইছোঁ আমি আমচুৱে ইয়াৰ পিছত দিল্লীত যন্তৰ মন্তৰত ধৰ্ণা আছে দিল্লীত আমাৰ সেমিনাৰ আছে কাৰণ অসমৰ এই পৰিস্থিতিটো গোটেই ভাৰতবৰ্ষৰ মানুহে জানক ইয়াৰ কাৰণে আমি সেমিনাৰো ৰাখিছোঁ দিল্লীত তো আগন্তুক দিনত যদি এইসকল মানুহক যদি পুনৰ্সংস্থাপন নিদিয়ে আমি ৰেলপথ অৱৰোধ ঘাইপথ অৱৰোধ কৰাৰ কাৰণে আমি বাধ্য হ'ম ক'বলগীয়া নাই কিন্তু এইখিনি ভাৰতীয় এইখিনি মানুহ ভাৰতৰ নাগৰিক অসমত বসবাস কৰা প্ৰকৃত ভাৰতীয় নাগৰিক এইসকলৰ পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি দি তাৰ পাছত এইসকলক উচ্ছেদ কৰক আমাৰ একো ক'বলগীয়া নাই কিন্তু এইসকলক যধে মধে 2 দিন 3 দিন আগত নোটিছ দি গৈ ঘৰ ভাঙি দিয়াটো পথ যুক্তিকৰ হয় কোন আইনত পৰে এইখিনি তো আইন হেমন্ত বিশ্ব শৰ্মা একচুৱেলি আপোনালোকে ভালদৰে জানে যে আইন বহিৰ্ভূতভাৱে এইবিলাক কাম কৰি আছে আৰু নিজৰ 2026ৰ ইলেকশ্যনৰ কাৰণে এইখিনি কাম কৰি আছে যাতে গোটেই লৱাৰ অসমত এইখিনি কাম অত্যাচাৰ কৰিলে আপাৰ অসমত ভোট পাব বুলি যি মানে এটা মনোভাৱ লৈছে হেমন্ত বিশ্ব শৰ্মাই এইটো কেতিয়াও মানে নহয় কাৰণ ফলপ্ৰসূ নহয় কাৰণ আপোনালোকে জানে আজিকালি অসমৰ প্ৰতিজন মানুহে এটা কথা চিন্তা কৰি আছে অসমত এতিয়াও ভাল মানুহ আছে যিহেতু নিৰপেক্ষ চিন্তা কৰা মানুহ আছে সেইসকলে নিশ্চয় এই দৃশ্যখিনি চাই আছে অসমৰ এই সংখ্যালঘু মানুহখিনিক কেনেকৈ নিৰ্যাতন চলি আছে আগন্তুক 26ত চাব হেমন্ত বিশ্ব শৰ্মা চৰকাৰক অসমৰ গোটেই জাতি জনগোষ্ঠী মিলিয়ে অসমৰ এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰ দলিয়াই পেলাব কাৰণ আপোনালোকে জানে যে কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে যি অবৈধ উচ্ছেদ চলি আছে ইয়াৰ বিৰোধিতা কৰিছোঁ কাৰণ উচ্ছেদ চৰকাৰী ভূমি খালী কৰিব লাগে চৰকাৰে চিষ্টেমত যাওক চৰকাৰী ভূমি খালী কৰক আমাৰ ক'বলগীয়া নাই কিন্তু এই মানুহখিনি এই ৰ'দত বৰষুণত এই মানুহখিনি যি অত্যাচাৰ কৰি আছে এই মানুহখিনি ঘৰ দুৱাৰ ভাঙি দি যি গছৰ তলত মানুহখিনি ৰখি আছে এই গৰমত স্কুলীয়া ছাত্ৰ আছে ল'ৰা ছোৱালী আছে সৰু কণ ল'ৰা ছোৱালী আছে মহিলাসকলৰ যি অৱস্থা হৈছে আজি তাতে বাথৰুম নাই কোনো টয়লেট নাই এই মানুহখিনিৰ ওপৰত যি নিৰ্যাতন চলি আছে এই নিৰ্যাতনৰ বিৰোধিতাৰে এই নিৰ্যাতন যাতে আগন্তুক দিনত হেমন্ত বিশ্ব চৰকাৰে কৰিব নোৱাৰে সেই বিৰোধিতাৰে আমি আমচুৱে আজি গোটেই অসমৰ লগতে আজি সমদল ওলাইছোঁ আৰু কিছুদিন আগত আপোনালোকে জানে যে বৈধ নথিপত্ৰ থকা প্ৰকৃত অসমীয়া ভাৰতীয় নাগৰিকক তেখেতসকলে যি পুছবেক কৰিছিলে এই পুছবেকৰ বিৰোধিতা আমি কৰিছোঁ কাৰণ যদি পুছবেক কৰিছে যদি আহিছে এই মানুহখিনি কিয় লৈ আহিব লগা হ'ল যদি সেইখিনি ভাৰতীয়ই নহয় তেনেহ'লে কিয় ঘূৰাই লৈ আহিল ইয়াত আপোনালোকৰ জৰিয়তে বুজিছোঁ কাৰণ এই যধে মধে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি আছে বিজেপি চৰকাৰে বিৰোধিতাৰে আমি আজি কোকৰাঝাৰ জিলা আমচুৱে সমদল ওলাইছোঁ আৰু আগন্তুক দিনত এই উচ্ছেদ আৰু পুছবেকৰ দৰে এই ঘৃণনীয় কামবিলাক যদি চৰকাৰে বন্ধ নকৰে তেনেহ'লে ইয়াতকৈ ভয়ানক আন্দোলন আমি গঢ়ি তুলিম কাৰণ আপোনালোকে জানে এই উচ্ছেদৰ জৰিয়তে আমাৰ কণ ল'ৰা ছোৱালীয়ে স্কুলৰ পৰা বঞ্চিত হৈ আছে এইসকলৰ শিক্ষাৰ ক্ষেত্ৰত হেমাহি কৰি আছে হেমন্ত বিশ্ব শৰ্মা চৰকাৰ যেতিয়া আহিছিল তেতিয়াই কিন্তু ঢাল ঢুকুলি বজাইছিল যে আমি শিক্ষাৰ লগত একেলগে মোকাবিলা কৰিম শিক্ষাৰ ক্ষেত্ৰত আমি আগুৱাই লৈ যাম সকলো জাতি জনগোষ্ঠীক কিন্তু আজি আপোনালোকে চাইছে যে শিক্ষাৰ পৰা ইহঁতক যেনেকৈ বঞ্চিত কৰি আছে এইটো এটা জনগোষ্ঠীক নিঃশেষ কৰা যি পৰিকল্পনা কৰি আছে এই পৰিকল্পনাৰ বিৰোধিতাৰে আমি আজি এই এই সমদল ওলাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।